আপোনালোকে জানেনে চাৰিওকাষে যিমানবোৰ ঘাঁহ বন আছে যাক আমি সদায় গছকি যাওঁ সেয়া প্ৰতিজোপা গছ একোজোপা মহান ঔষধি। আজি মই তাৰে এই মাটিকাদুৰীজোপাৰ বিষয়ে ক'ম। মাটিকাদুৰী চিনি নোপোৱা মানুহ খুবেই কম আছে নহয়নে? আমি এইফালে এইজোপা শাকক মাটিকাদুৰী শাক বুলি কওঁ। আপোনালোকৰ ফালে বাৰু কি বুলি কয় কমেণ্টত জনাবচোন। যিসকলে মাটিকাদুৰী শাকজোপা নাম বেলেগ, কিন্তু ভিডিঅ'টি দেখিতো ধৰিব পাৰিব ন এইজোপা যে কি শাক। এই শাকজোপা ইমান গুণকাৰী আপুনি জানি আচৰিত হ'ব। আজি এই ভিডিঅ'টি মই সেইকাৰণেই বনালোঁ, এই শাকজোপাৰ যিখিনি উপকাৰী গুণ সেইখিনি আপোনালোকক জনাওঁ বুলি। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। প্ৰকৃতিয়ে মুক্ত হস্তে দান কৰা অগণন বন ঔষধিৰ অক্ষয় ভাণ্ডাৰৰ ভিতৰত মাটিকাদুৰীও এবিধ উৎকৃষ্ট বনৌষধি। সহজলভ্য সাধাৰণ বন শাক যদিও ই অসাধাৰণ গুণেৰে ভৰপূৰ। বহাগ বিহুত দুমাহীৰ দিনা খোৱা 7 শাকী বা 100 এবিধ বন শাকৰ আঞ্জাত মাটিকাদুৰী খোৱা হয়। নকলেও হ'ব যে এই 100 এবিধ শাক ব্যঞ্জন আমাৰ শৰীৰৰ বাবে অমৃততুল্য আৰু বহুতো ৰোগৰ উত্তম প্ৰতিষেধক। সেয়েহে বছৰেকৰ মূৰত এদিন সকলোৱে এই আঞ্জা খোৱা প্ৰথাটো পৰম্পৰাগতভাৱে চলি আহিছে। ৰোগীয়া আৰু দুৰ্বল শৰীৰত বল পাবলৈ মাটিকাদুৰী, মানিমুনি, নৰসিংহ, ভেদাইলতাৰ জোল বনাই খুওৱা হয়। প্ৰসূতি তিৰোতাৰ বাবে তৈয়াৰ কৰা বিশেষ ব্যঞ্জনসমূহৰ ভিতৰত মাটিকাদুৰী, বন জালুক, নৰসিংহ, ভেদাইলতাৰ জালুকীয়া ব্যঞ্জন অন্যতম। এইবিধ ঔষধি গুণেৰে ভৰা এই ব্যঞ্জনসমূহে প্ৰসৱোত্তৰ কালত তিৰোতাগৰাকীৰ স্বাস্থ্য অটুট ৰাখে আৰু দুগ্ধ উৎপাদনত সময়ত সহায় কৰে। শক্তিবৰ্ধক আৰু খাবলৈ সোৱাদ ভৰা এই ব্যঞ্জনসমূহৰ ঔষধি গুণ কোনো গুণে কম নহয়। কেৱল অসমতেই নহয়, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদি ভাৰতৰ বিভিন্ন ঠাইত মাটিকাদুৰীৰ বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশতো ই বহুলভাৱে ব্যৱহৃত হয়। থাইলেণ্ড আদি দক্ষিণ পূব এছিয়াৰ দেশসমূহতো প্ৰসূতিৰ দুগ্ধোৎপাদন বৃদ্ধি কৰিবলৈ মাটিকাদুৰীৰ শাক সেই মাতৃগৰাকীক খাবলৈ দিয়া হয়। এই মাটিকাদুৰীজোপা প্ৰটিন, কেলছিয়াম, আইৰণ, ফছফৰাছ, এণ্টিঅক্সিডেণ্ট আদি গুণেৰে সমৃদ্ধ। ইয়াৰ উপৰিও ইয়াৰ বহুতো ঔষধি গুণ আছে। তাৰে ভিতৰত মই কেইটামান এই ভিডিঅ'টিত আগবঢ়ালোঁ। কোষ্ঠকাঠিন্য আৰু পাইলছ, যাক আমি কেঁচুমূৰীয়া বুলি কওঁ, এই ৰোগত ভুগি থকা লোকসকলে মাটিকাদুৰী খালে বৰ উপকাৰ লাভ কৰে। ইয়াত থকা আঁহে পেট খোলোচা কৰে আৰু এই দুয়োটা সমস্যাত সুফল দিয়ে। জণ্ডিছ আৰু লিভাৰজনিত অন্যান্য অসুখত মাটিকাদুৰী উত্তম পথ্য। মাটিকাদুৰীয়ে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু পিত্তৰস প্ৰবাহ বৃদ্ধি কৰে। মছন্দৰী, মানিমুনি, ভেদাইলতা, নৰসিংহ আদি বন শাকৰ লগত মাটিকাদুৰীৰ আঞ্জা খালে সুফল পোৱা যায়। মাটিকাদুৰীৰ লগত এই বন শাকসমূহ একেলগ কৰি খালে ঔষধি গুণ বহু গুণে বৃদ্ধি পায়। 2 নম্বৰতে পেটৰ বিভিন্ন ৰোগৰ বাবে মাটিকাদুৰী বৰ উপকাৰী। যেনে ধৰক পেটৰ বিষ, ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি ৰোগীসকলে মাটিকাদুৰী খালে সুফল লাভ কৰে। এইবোৰ সমস্যাত ভোগা ৰোগীয়ে মাটিকাদুৰী, ভেদাইলতাৰ আঞ্জা খাবলৈ দিলে সুফল পোৱা যায়। ৰোগী দুৰ্বল হৈ পৰে আৰু এইখিনি শাক খোৱাৰ ফলত তেওঁৰ গালৈ শক্তি আহে আৰু তেওঁৰ শৰীৰটো সবল হৈ পৰে। অত্যাধিক ডায়েবেটিছ বা চুগাৰৰ ৰোগত ভুগি থকা ৰোগীয়ে মাটিকাদুৰীৰ শাক সপ্তাহত 2 দিনকৈ হ'লেও ৰেগুলাৰ খাব পাৰিলেতো খুবেই ভাল। ৰেগুলাৰ নোৱাৰিলেও সপ্তাহত 2 দিন 3 দিন এই মাটিকাদুৰী শাকৰ জোল যদি খাই থাকে তেতিয়াহ'লে বহু পৰিমাণে আৰাম পাই থাকে। আমাৰ মাজৰ বহুতৰে পেচাবৰ সমস্যা থাকে নহয়নে? যেনে ধৰক পেচাবৰ ইনফেকশ্যন, পেচাব জ্বলা-পোৰা কৰা বা পেচাব কমকৈ হোৱা, পেচাব বেছিকৈ হোৱা বা পেচাবত খাৰ হোৱা, মূত্ৰনলীৰ খজুৱতি হোৱা, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাত ভোগা মানুহ আমাৰ মাজত আছে। তাৰে ভিতৰত এই গৰমৰ দিনত এই ৰোগ বেছিকৈ হোৱা যায়, বিশেষকৈ যি পেচাবৰ জ্বলন পূৰণ। এই সমস্যা নিৰাময় কৰিবৰ কাৰণে মাটিকাদুৰী শাক এক উত্তম ঔষধি। ইয়াৰ কাৰণে আপুনি কি কৰিব, 2 চামুচ জোখাৰে মাটিকাদুৰী পাত পিচি তাৰ ৰস উলিয়াই ল'ব। তাৰ লগতে অকণমান মিচিৰি মিহলাই
দিনে 2 চামুচকৈ দুবাৰ যদি আপুনি 3 দিনমান খাই দিয়ে তেতিয়াহ'লে এই ৰোগ একেবাৰে নিৰাময় হৈ যায়। ইয়াৰ উপৰিও যিসকল প্ৰসূতি, যিসকলে কেঁচুৱা জন্ম দিয়া মাতৃসকলৰ এনেবোৰ সমস্যা প্ৰায় বেছিকৈ দেখিবলৈ পোৱা যায়, তেওঁলোকেও এই উপায় কৰিলে খুব সোনকালে আৰোগ্য লাভ কৰিব। যিসকল পিতৃ মাতৃৰ সন্তান হোৱা নাই তেওঁলোকে এই মাটিকাদুৰী শাক পথ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে। স্ত্ৰী জনন তন্ত্ৰ আৰু পুজনন তন্ত্ৰ এই দুয়োটা যদি বৃদ্ধি কৰিবলৈ, এই দুয়োটা শক্তিশালী কৰিবলৈ মাটিকাদুৰী আৰু বন জালুক সেই দুবিধ শাক লৈ তাতে আপুনি গৰৈ, মাগুৰ, শিঙি এনেকুৱা ধৰণৰ মাছৰ সৈতে জোল বনাই যদি আপুনি নিয়মিত ৰূপে খাবলৈ লয় তেতিয়াহ'লে বহু পৰিমাণে আপোনাৰ শৰীৰত এই সমস্যা কমাবলৈ ধৰে। মাটিকাদুৰী শাকৰ লগত যদি আপুনি কলমৌ শাক মিহলি কৰি এনেদৰে বনাই খায় তেতিয়াহ'লে খুব সুন্দৰ লাভ হয়। যদি আপুনি সন্তানহীনতাৰ কাৰণে কিবা চিকিৎসাও কৰি আছে তাৰ লগতে উত্তম খাদ্য খোৱাটো অতি প্ৰয়োজন। সেই ঔষধৰ লগতে যদি আপুনি এনেকৈ মাটিকাদুৰী, বন জালুক আদিৰ তৰকাৰী আপুনি খাই থাকে বা জোল বনাই সেই গৰৈ, শিঙি, মাগুৰৰ নিচিনা মাছৰ লগত, টানৰ মাছৰ লগত বা তোৰা মাছ, বামি মাছ এনেকুৱা ধৰণৰ মাছৰ লগত যদি আপুনি জোল খাই থাকে ঔষধৰ লগতে ইও আপোনাক বহু বেছি গুণে কাম কৰিবলৈ আৰম্ভ কৰিব। আমাৰ প্ৰায়ভাগ মহিলাৰে, পুৰুষতকৈ মহিলাৰ বেছি হয় বগা চাবৰ সমস্যা, যাক আমি ধাতু ৰোগ বুলি কওঁ। এই সমস্যাত ভোগা ৰোগীসকল খুব দুৰ্বল হৈ পৰে। তেওঁলোকে যদি মাটিকাদুৰী শাকৰ ব্যঞ্জন খাবলৈ লয় তেতিয়াহ'লে সেই সমস্যাটো নিৰাময় হ'বয়ে, তেওঁৰ গালৈ শক্তি আহিব, দুৰ্বলতা ভাগিব। ইয়াৰ উপৰিও মিচিৰিৰ লগত আপুনি এয়া শাকৰ 2 চামুচ কেঁচা ৰস খাবলৈ আৰম্ভ কৰিব। আঞ্জা খোৱাৰ লগতে শাক আপুনি ভাজিও খাব পাৰে, জোল বনাই খালে বেছি লাভ হয়। এই সমস্যাত ভোগা মহিলাসকল দুৰ্বল হয়, ভোক কম হয় আৰু বহুতো উপসৰ্গই দেখা দিয়ে। মাটিকাদুৰীয়ে এই সমস্যাসমূহ কম কৰাত সহায় কৰে আৰু ৰোগীৰ শৰীৰত পুষ্টি যোগাই স্বাস্থ্য উন্নত কৰে। ছাল চুলিৰ সৌন্দৰ্য বৰ্ধন কৰাটো ই যথেষ্ট সহায় কৰে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেণ্ট থাকে। চকুৰ দৃষ্টিশক্তি কমি যোৱা, ঘনে ঘনে বেমাৰত পৰা এনেকুৱা ধৰণৰ সমস্যাত এই মাটিকাদুৰী শাক সপ্তাহত আপুনি 2 দিনো যদি ইয়াৰ জোল খাই থাকে তেতিয়াহ'লে আপোনাৰ যি আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা সেয়া বৃদ্ধি পাব আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। নাৰ্ভৰ সমস্যাৰ কাৰণে আমাৰ কেতিয়াবা কি হয়, ৰাতি নিদ্ৰাহীনতাত ভুগিবলগীয়া হয়। এনেকুৱা বহুতো লোক আছে আমাৰ মাজত যাৰ নেকি ৰাতি ভালকৈ টোপনি নাহে। তেওঁলোকে নিয়মিত মাটিকাদুৰী শাকৰ লগত মানিমুনি মিহলি কৰি তাৰ জোল যদি খায় তেতিয়াহ'লে তেওঁলোকৰ যি নাৰ্ভৰ প্ৰব্লেম সেয়া শক্তিশালী হয় আৰু খুব ভাল টোপনি আহে। এই মাটিকাদুৰী শাক এচিডিটি সমস্যাত ভুগি থকা লোকৰ বাবে বৰ উপকাৰী। এই সমস্যাত ভোগা লোকে শাকৰ শিতাখিনি চেপি পেলাই তাৰ ৰসখিনি উলিয়াই খাব লাগে। কেতিয়াবা কি হয়, কিছুমান শাকৰ শিতা খালে গেছৰ সমস্যা থকা লোকৰ গেছৰ সমস্যা বৃদ্ধি পাব পাৰে। সেয়েহে শিতাখিনি পেলাই তাৰ যিখিনি ৰস সেইখিনি খাব লাগে। কেঁচাইও খাব পাৰে বা চুপ বনাই খাব পাৰে বা টান মাছ দি ইয়াৰ জোল বনাই খাব পাৰে। মাটিকাদুৰী শাক যদি আপুনি নিয়মিত খায় তেতিয়াহ'লে স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, স্মৰণ শক্তি বৃদ্ধি কৰে আৰু স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগ উপশম কৰে, চকুৰ মাংসপেশী আৰু স্নায়ু সবল কৰে। বিভিন্ন গুণেৰে ভৰপূৰ মাটিকাদুৰী আমাৰ স্বাস্থ্যৰ বাবে বৰদানৰ স্বৰূপ। ৰাসায়নিক সাৰ আৰু কীটনাশক দিয়া বজাৰৰ শাক পাচলিতকৈ বহুগুণে উন্নত আমাৰ এই থলুৱা বন শাকসমূহ। গতিকে এইখিনি খাই আমি আমাৰ স্বাস্থ্য নিৰাময় কৰি ৰাখিব পাৰোঁ। ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাবচোন। যদি ভাল লাগিল এটা লাইক কৰিব। যদি আপোনাৰ শ্বেয়াৰৰ যোগ্য বুলি ভাবে বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।